সাৱধান আৰু 5 দিনলৈ ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা। আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ সতৰ্কবাণী। আৰু 5 দিনলৈ অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ আকাশ ডাৱৰীয়া হৈ থকাৰ সম্ভাৱনাৰ কথা প্ৰকাশ কৰিছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই। তাৰোপৰি অসমত ধাৰাসাৰ বৰষুণ আহিব পাৰে বুলিও বতৰ বিজ্ঞান কেন্দ্ৰই সতৰ্কবাণী জাৰি কৰিছে। অসমৰ কেতবোৰ স্থানত এই সময়ছোৱাত বিজুলী ঢেৰেকনিৰ লগতে ধাৰাসাৰ বৰষুণৰ প্ৰবল সম্ভাৱনা আছে। অসমৰ উপৰিও মেঘালয়, মণিপুৰ, নাগালেণ্ড আৰু মিজোৰামতো আহিব পাৰে প্ৰচণ্ড বৰষুণ। এনে ক্ষেত্ৰত উল্লেখিত ৰাজ্যখনৰ বাসিন্দাসকলক অপ্ৰয়োজনত বাহিৰলৈ অহা তথা পৰ্যটন আদিৰ ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰিবলৈ পৰামৰ্শ জাৰি কৰিছে। আৰু 5 দিনলৈ অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ আকাশ ডাৱৰীয়া হৈ থকাৰ সম্ভাৱনাৰ কথা প্ৰকাশ কৰিছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই। তাৰোপৰি অসমত ধাৰাসাৰ বৰষুণ আহিব পাৰে বুলিও বতৰ বিজ্ঞান কেন্দ্ৰই সতৰ্কবাণী জাৰি কৰিছে। অসমৰ কেতবোৰ স্থানত এই সময়ছোৱাত বিজুলী ঢেৰেকনিৰ লগতে ধাৰাসাৰ বৰষুণৰ প্ৰবল সম্ভাৱনা আছে। অসমৰ উপৰিও মেঘালয়, মণিপুৰ, নাগালেণ্ড আৰু মিজোৰামতো আহিব পাৰে প্ৰচণ্ড বৰষুণ। এনে ক্ষেত্ৰত উল্লেখিত ৰাজ্যখনৰ বাসিন্দাসকলক অপ্ৰয়োজনত বাহিৰলৈ অহা তথা পৰ্যটন আদিৰ ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰিবলৈ পৰামৰ্শ জাৰি কৰিছে। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 13।